ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আশা আকাংক্ষা পূৰ্ণ হওক, পূৰ্ণতা লাভ কৰক। আপোনাৰ বিভিন্ন প্ৰকাৰৰ সপোন বাস্তৱায়িত হওক তাৰ কামনা ভগৱানৰ শ্ৰীচৰণত, মা কালীৰ শ্ৰীচৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ প্ৰাৰ্থনা। আজি পুনৰবাৰ আপোনালোকৰ সৈতে এই বিশেষ বাৰ্তালাপত মিলিত হ'বলগীয়া হৈছে। আমাৰ KMS এষ্ট্ৰলজি এই বিশেষ চেনেলটোৰ দুটাকৈ বৰ্ষ অতিক্ৰম কৰিছে। বৰ্তমান 50,000 সংখ্যা পাৰ কৰিছে আমাৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰসকলে। সকলোকে অজস্ৰ প্ৰণিপাত। এইখিনিতে আজি জনাব বিচাৰিছোঁ জ্যোতিষীয় সংবিধান সন্দৰ্ভত এক বিশেষ ভিডিঅ'। এই ভিডিঅ'টো প্ৰস্তুত কৰা বহুতো প্ৰয়োজনীয় সময়ৰ আহ্বান। সময়ৰ আহ্বান বুলি এইকাৰণে ক'লোঁ, জ্যোতিষীয় সংবিধানৰ বাবে বিভিন্ন প্ৰকাৰৰ প্ৰশ্নসমূহ আমালৈকে আহি থাকে। কমেণ্ট বক্স ভৰ্তি হৈ থাকে, হাজাৰ হাজাৰ কমেণ্ট আমি পাই থাকোঁ। প্ৰায় সংখ্যক কমেণ্ট আমি পঢ়িবলৈ চেষ্টা কৰোঁ আৰু যিকেইটা কমেণ্টৰ আমি উত্তৰ দিবলৈ লাগে বুলি ভবা যায়, ঠিক তেনেধৰণৰ কমেণ্টবিলাকৰ উত্তৰো দিয়া হয়। সঠিক সময়ত সঠিক পথ নিশ্চয়কৈ বিভিন্ন প্ৰকাৰৰ ব্যক্তিসকলক দেখুওৱা হয়। আপোনাৰ যদি জন্মকুণ্ডলী সবিশেষ জানিবলগীয়া আছে, আপোনাৰ জন্মকুণ্ডলীৰ সবিশেষ আপুনি জানিব বিচাৰে, তেনেহ'লে আমালৈকে আপোনালোকে হোৱাটছআপ নাম্বাৰত, স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আপোনালোকে এটা যিকোনো মেছেজ প্ৰেৰণ কৰিব। মেছেজটো প্ৰেৰণ কৰাৰ লগে লগেই আমাৰ যি ড্ৰাফট ছেটিং কৰা মেছেজ, এই মেছেজ অট'মেটিকেলি আপোনালোকৰ ওচৰত পাব আৰু এই মেছেজত উল্লেখ কৰা প্ৰত্যেকটো তথ্য আপোনালোকে আমাক দিব। প্ৰত্যেকটো তথ্য দিয়াৰ লগে লগেই আমি বিশেষভাৱে 48 ঘণ্টা সময়ৰ ভিতৰত প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। এয়া কিন্তু সম্পূৰ্ণ বিনামূলীয়া নহয়। এয়া হৈছে বিভিন্ন প্ৰকাৰে বিভিন্ন সময় দিবলগীয়া হয়। ভিডিঅ'ৰ যিসমূহ প্ৰস্তুত কৰা হয়, ভিডিঅ'সমূহত আমি প্ৰত্যেকবাৰ উল্লেখ কৰি আহিছোঁ যে নিম্নতম খৰচ আপোনালোকে বহন কৰিব লাগিব। নিম্নতম খৰচৰ বিনিময়ত আমি আপোনালোকৰ জন্মকুণ্ডলী পঢ়ি বিভিন্ন প্ৰকাৰৰ বিশ্লেষণ কৰিবলগীয়া হয়। এটা জন্মকুণ্ডলী পঢ়িবৰ বাবে বা এটা জন্মকুণ্ডলী সবিশেষ জানিবৰ বাবে 45 মিনিটৰ পৰা 1 ঘণ্টা সময় আমাক লাগে। কাৰণ প্ৰত্যেকটো কথা ভালভাৱে চাই আপোনালোকক বিভিন্ন প্ৰকাৰৰ গ্ৰহৰ সবিশেষ বিস্তাৰভাৱে আমি জনাব বিচাৰোঁ। বিভিন্ন প্ৰকাৰে ইয়াত বিশ্লেষণ কৰা হয়, বিভিন্ন প্ৰকাৰে চোৱা হয়। কি ৰত্ন ধাৰণ কৰিলে আপোনাৰ শুভ হ'ব পাৰে, কি ৰত্ন ধাৰণ কৰিলে আপোনাৰ উন্নতি আহিব পাৰে, আপুনি কৰা প্ৰশ্নটোৰ উত্তৰ কি ধৰণে দিব পৰা যায়, কি প্ৰতিকাৰ দিলে আপোনাৰ শুভ হ'ব, এনেধৰণৰ কিছু গ্ৰহৰ প্ৰতিকাৰ আছে, যি প্ৰতিকাৰ কেতিয়াবা কাৰোবাৰ হিতৰ বিপৰীতেও যায়। গতিকে এজন ব্যক্তিক যিকোনো এটা ৰত্ন আমি সহজতে ধাৰণ কৰিব দিব নোৱাৰোঁ। গতিকে প্ৰত্যেকটো কথা সবিশেষ বিশ্লেষণ কৰি আমি আপোনালোকক জনাব বিচাৰোঁ। প্ৰত্যেকখিনি শুদ্ধ কথা, আৰু শুদ্ধ কথাখিনি বিশ্লেষণ কৰাৰ সময়ত 1 ঘণ্টা বা 45 মিনিট সময় আমাৰ খৰচ হয়। গতিকে ইয়াৰ বিনিময়টো ল'বই লাগিব। বিভিন্ন প্ৰকাৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ কমেণ্ট দেখা যায়। গতিকে স্পষ্টভাৱে কৈ দিছোঁ, এয়া আপোনালোকে মেছেজত পাই যাব কিমান খৰচ আপোনালোকে বহন কৰিব লাগিব, আৰু সবিস্তাৰে উল্লেখ কৰি আমি লিখি ধুনীয়াকৈ আপোনালোকৰ হাতত অৰ্পণ কৰোঁ। আপোনাৰ জন্মকুণ্ডলীসহ বিশেষ প্ৰতিকাৰ ব্যৱস্থা, গ্ৰহৰ কোন গ্ৰহ শুভ, আপোনালোকৰ কোন গ্ৰহ শুভ, গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰাৰ এটাই কাৰণ, যাতে সবিশেষ আপোনালোকে ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে আমাক মেছেজ প্ৰেৰণ কৰে। এই বিশেষ ভিডিঅ' এইবাবেই প্ৰস্তুত কৰা হৈছে। গতিকে সকলোৰে শুভ হওক, মংগলময় হওক তাৰ কামনা ৰাখিছোঁ। আৰু যিসকল আমাৰ ছাবস্ক্ৰাইবাৰ আছে, সকলোৰে শুভ হওক, মংগলময় হওক তাৰ কামনা আমি সদায় কৰোঁ, সদায় প্ৰাৰ্থনা কৰোঁ যাতে সকলোৰে মংগল হয়, বিভিন্ন প্ৰকাৰৰ শান্তি সম্প্ৰীতি, সকলো প্ৰকাৰৰ সপোন বাস্তৱায়িত হয় তাৰ কামনা আমি ৰাখোঁ। ইয়াৰ লগতে বিভিন্ন প্ৰকাৰৰ ভাগ্যফল অনুযায়ী
কোন ৰাশিৰ শুভ মংগলময় ফলাফল আহিব, কোন ৰাশিৰ কি ধৰণৰ প্ৰতিকাৰ কৰিলে ভাল ফলাফল পাব, আৰু ৰাজযোগ কেতিয়া ৰাজভোগ আহিব, কি প্ৰতিকাৰ কৰিব লাগিব, গোটেইখিনি কথা আমি দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ মাজতে বিভিন্ন প্ৰকাৰৰ শুভ মংগলময় বাৰ্তাসমূহ আমি দিবলৈ চেষ্টা কৰোঁ। হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত বিশেষ ভিডিঅ'সমূহ আমি দিবলৈ চেষ্টা কৰোঁ। জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰৰ ওপৰত আধাৰিত, সংখ্যা জ্যোতিষৰ ওপৰত আধাৰিত বিভিন্ন প্ৰকাৰৰ ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকে নিশ্চয়কৈ ভাল পাব। গতিকে এই বিশেষ কথাখিনি আপোনালোকৰ ওচৰত পুনৰবাৰ আগবঢ়ালোঁ। সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।